কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল বান পৰিস্থিতিক লৈ কেবিনেটত আলোচনা বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক প্ৰদান কৰা হ'ব ফেমিলি কিট সদস্য হিচাপে নহয় এবাৰ পৰিয়াল হিচাপে প্ৰদান কৰা হ'ব সাহায্য সামগ্ৰী আগষ্ট মাহৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিব চৰকাৰে ক্ষতিৰ খতিয়ান ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি উপস্থিত হৈছে অসমত স্বেচ্ছাসেৱী আৰু সামাজিক সংস্থালৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ শিশুৰ আহাৰ কাপোৰ ফেনাইল আদি যোগান ধৰাৰ আহ্বান শিক্ষাৰ্থীৰ বাবে শিক্ষামূলক সামগ্ৰী যোগান ধৰাৰ আহ্বান আজি 100% স্থানত প্ৰশাসনৰ লোক উপস্থিত হোৱা বুলিও প্ৰকাশ মুখ্যমন্ত্ৰী সাগৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বিষয়ে কেবিনেটত আলোচনা হয় পানী কমাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিখন গাঁও বা প্ৰতিখন চুবুৰীলৈ যাব পাৰিছে আমি ইউজুৱেলি যি আমি সহায় আগবঢ়াওঁ যে আমি মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছোঁ মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে